নমস্কাৰ পুনৰ টিচাৰ ভেকেন্সিৰ পদ খালী হৈছে আৰু সেই পদসমূহ আপোনালোকক মই আজি ডিছকাশ্যন কৰি দিব বিচাৰিছোঁ। চাব পাৰিছে আদৰ্শ বিদ্যালয় জামঘাট আসাম ইয়াৰ ফালৰ পৰা আপোনাৰ বিভিন্ন টিচাৰ ভেকেন্সি খালী হৈছে আপোনালোকক জনাই দিম। ইয়াত আপোনাৰ পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰৰ 14টা ভেকেন্সি আছে, গ্ৰেজুৱেশ্যন টিচাৰৰ 111টা ভেকেন্সি আছে, এছিষ্টেণ্ট টিচাৰৰ 99টা টোটাল ভেকেন্সি আছে আৰু কম্পিউটাৰ ইনষ্ট্ৰাকচাৰৰ আপোনাৰ 22টা ভেকেন্সি আছে, লেবৰেটৰী এছিষ্টেণ্টৰ আছে 9টা ভেকেন্সি। ঠিক আছে, টোটাল 255টা টোটাল ভেকেন্সি আছে। ইয়াত চাব পাৰিছে পোষ্ট গ্ৰেজুৱেশ্যন ইংলিছ টিচাৰ, ইকনমিক্স টিচাৰ, পল চায়েন্সৰ টিচাৰ, ছ'চিয়লজি টিচাৰ, জিঅ'গ্ৰাফী টিচাৰ, হিষ্ট্ৰী টিচাৰ, মেথামেটিক্স টিচাৰ, বায়'লজি টিচাৰ, ছায়েন্স টিচাৰ, আৰ্টছ টিচাৰ, হিন্দী টিচাৰ, ছায়েন্স টিচাৰ, আকৌ আৰ্টছ টিচাৰ, ষ্ট্ৰাকচাৰ আৰু এছিষ্টেণ্ট গোটেইকেইটা ধুনীয়াকৈ পদ আছে। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন আপোনালোকৰ 7 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈ পৰিছে। জানুৱাৰী বা অন্তিম ডেট লিখিছে 25/1/2025 তাৰিখে লাষ্ট ডেট। আপোনালোকে ইয়াৰ ভিতৰতে আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন হয়তো গম পাই চাগে, যিসকলে পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰ হ'ব বিচাৰে তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰীটো লাগিব, আৰু যিসকলে গ্ৰেজুৱেশ্যন টিচাৰ হ'ব বিচাৰে তেওঁলোকে গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। ঠিক আছে, আৰু এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত আপোনালোকৰ ছেম কোৱালিফিকেশ্যন হ'ব, গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। ইয়াৰ ক্ষেত্ৰত যদি আপোনালোকৰ এক্সট্ৰা BEd বা DLEd চাৰ্টিফিকেট আছে তেন্তে এক্সট্ৰা আপোনালোকে প্ৰিফাৰেঞ্চটো পাব। আৰু কম্পিউটাৰ ইনষ্ট্ৰাকশ্যনৰ কাৰণে আপোনালোকৰ এবছৰীয়া DLEd মানে কম্পিউটাৰ কৰ্চ কৰা হ'ব লাগিব। আৰু লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে এছিষ্টেণ্টৰ চাৰ্টিফিকেট এটা থাকিব লাগিব। যদি নাথাকেও আপোনালোকৰ ইয়াৰ প্ৰিফাৰেঞ্চটো দিয়া হ'ব বুলি গম পাইছে। আপোনালোকে এটা কাম কৰিব, https://avs.assam.gov.in গৈ পেলাই আপোনালোকে লগ ইন কৰি ধুনীয়াকৈ অনলাইনৰ যোনটো অফিচিয়েলি PDF-টো সেইটো আপোনালোকে ডাউনলোড কৰি পেলাই তাৰ এডুকেশ্যন কোৱালিফিকেশ্যনবোৰ ধুনীয়াকৈ চাই ল'ব পাৰিব। আৰু আপোনালোকৰ অন্তিম ডেট 25 তাৰিখে হয়, ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিব। যিসকল বন্ধুসকলে ইণ্টাৰেষ্টেড আছে এই পষ্টত এপ্লাই কৰিব পাৰে এপ্লাই কৰি লওক। আৰু বন্ধুসকল আপোনালোকৰ এইটো কোনো ধৰণৰ গভৰ্ণমেণ্ট পষ্ট নহয়, এইটো নহয়, 100% গভৰ্ণমেণ্ট পষ্টে বন্ধুসকল। আৰু অতি শীঘ্ৰে আপোনালোকৰ ভেকেঞ্চিও ক্লিয়াৰ কৰিব গুৱাহাটী কাইলৈ পৰা। ঠিক আছে, ইমানেকৈ সামৰি মাৰিছোঁ। নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম আপোনালোকক। যদি বিচাৰে আপোনালোকে অতি সোনকালে আপোনালোকে এপ্লাই কৰি লওক, আৰু এই ভেকেঞ্চিটো আপোনালোকৰ পাৰ্মানেণ্ট হৈ যাব কেইদিন পিছতে। ধন্যবাদ।